আমাৰ দীপু দত্ত তেখেত মৰিনীৰ পৰা মোৰ বহুত পুৰণা ষ্টুডেণ্ট আৰু দীপু দত্ত 2008 লাষ্ট বডি বিল্ডিং খেল খেলি সমাপ্ত কৰিছিলে আৰু 2008 পিছত আৰু খেলা নাই নিজৰ বিজনেছ নিজৰ সংসাৰত লাগি গ'ল নিজৰ ফেমিলি আৰু প্লাছ তাৰ তেখেতৰ নিজৰ এটা জিম আছে মৰিনীত দীপু জিম এইটো ৰেলৰ কলনীত পৰে না 7 নম্বৰ ৱাৰ্ড মৰিনী তাৰ নামতে আছে দীপু জিম তো বহুত কষ্ট কৰি দীপু উঠিছে আকৌ দীপু যে 16 বছৰৰ পিছত যে আকৌ ৰিটাৰ্ণ আহিছে এইটো বৰ ডাঙৰ কথা তো আকৌ নিজে ষ্টেজত আহি ইমানখিনি আগবাঢ়ি যে সি লাভ কৰিব পাৰিছে খুবেই সুখী মই এইটো তাৰ চিলভাৰ মেডেল এইটো আমাৰ তিনচুকীয়াত যেটো 36th অল আসাম বডি বিল্ডিং কম্পিটিশন হৈ গ'ল তাত মাষ্টাৰত 5th পজিশন পাইছে এইটো তাৰ 5th পজিশনৰ সাৰ্টিফিকেট এইটো 5th পজিশন মাষ্টাৰত আৰু এটা সুখবৰ দীপু বডি বিল্ডিং 55 কেজিত খেলিছে তো 55 কেজিত মাষ্টাৰ গ্ৰুপৰ এজন খেলাটো এটো ধমালি কথা নহয় কাৰণ এজন মাষ্টাৰ এটা 55 এটা ইয়াং সব গুটেই ইয়াং বয়ৰ লগত খেলা সৰু সৰু লৰাৰ লগত খেলা এটো বহুত টাফ কম্পিটিশন হৈ যায় এজন বয়সস্থ মানুহ কাৰণ মই নিজে গম পাওঁ কাৰণ মই নিজেও মাষ্টাৰ হৈ যেতে 55 কেজিত খেলু কাৰণ এটা ইয়াং বয়ৰ স্কিনটো একদম পাতল থাকে আৰু আমাৰ বয়সস্থ মানুহৰ স্কিনটো অলপ ডাঠ হৈ যায় তো হেইখিনি আমি কিমান কষ্ট কৰিব লাগে কিমান ষ্ট্ৰাগল কৰিব লাগে আৰু দীপু বহুত কষ্ট কৰিছে বহুত ষ্ট্ৰাগল কৰিছে আৰু খুবেই ভাল লাগিছে দীপু যে 55 কেজিত সেকেন্ড পজিশন লাভ কৰিছে আৰু এইটো তাৰ ৰূপৰ মেডেল আৰু খুব ভাল খেল খেলাইছে ইতি আৰু আমাৰ দীপক গগৈ আৰু আমাৰ মহাদেৱ ডেকাদা ইতি মিলি খেলাইছে আৰু আমাৰ জাজ আছে মন্টুদা তাৰপিছত মনোৰঞ্জন দা ইতি খুবেই ভাল প্লেয়াৰ্স খিনিক সুবিধা দিছে আৰু আমাৰ তিনচুকীয়াৰ গুটি এসোসিয়েশনক মই ধন্যবাদ জনাইছো আৰু মইতো যাব পৰা নাই মই সব ফোনে ফোনে সব যোগাযোগ সব খবৰ লৈছো ইতি প্লেয়াৰ্স খিনি থকা মেলা খুব ভাল সুবিধা দিছে খোৱা খুব ভাল দিছে আমাৰ প্লেয়াৰ্স খিনি কি লাগে থকা খোৱা এইখিনি বস্তুই লাগে আৰু আমি খেলৰ পিছত যেন ভাল এটা ট্ৰফি পাওঁ ভাল মেডেল পাওঁ কেশ এৱাৰ্ড যেন ভাল পাওঁ তো গুটেখিনি বস্তু ইতি মেইনটেইন কৰিছে এটো খুবেই ভাল লাগিছে তো আমি বিচাৰো অসমত জুনে খেল পাতক আপোনালোকে এনেকা খেল পাতক কাৰণ কিয় কাৰণে বডি বিল্ডিংটো এটা বহুত ৰিচ গেম কাৰণ আপোনাৰ জুনে যাৰ ঘৰ বডি বিল্ডাৰ আছে ইতিয়ে গম পায় কিমান ডাইটিঙত কিমান পইচা খৰচ ডেইলি মাংস মাছ ডিম খাবই লাগিব ইমানখিনি খৰচ কৰি যদি সামান্য এটা মেডেল পায় সাৰ্টিফিকেট পায় এটো বহুত দিগদাৰ হৈ যায় চলিবলৈ কষ্ট বহুত বডি বিল্ডাৰ আধা বাটত গৈ এৰি দিব লগা হয় তো আপোনালোকে ভাল এমাউন্ট এটা যদি প্ৰতি গ্ৰুপত দিয়ে দেন বডি বিল্ডাৰটো যেন নেক্সট খেলৰ কাৰণে যেন প্ৰিপেয়াৰ কৰিব পাৰে ভালকে চলিব পাৰে তেতিয়া কি হয় সব বডি বিল্ডাৰৰ কাৰণে সুবিধা হয় কাৰণ বেছিভাগ বডি বিল্ডিং লাইনত মিডল ক্লাছ ফেমিলিৰ পৰাই বডি বিল্ডাৰ আহে ৰিচ ফেমিলিৰ পৰা খুব কমেই আহে কাৰণ মিডল ক্লাছ ফেমিলিৰ পৰা ল'ৰাখিনি বহুত বেছি ইন্টাৰেষ্টেড এইকাৰণে মই প্ৰতিটা এসোসিয়েশনক ক'ব বিচাৰিছো যে আপোনালোকে জুনে খেল পাতক আপোনালোকে ভালকে খেলটো পাতক যেন বডি বিল্ডাৰ খিনিক যেন ভাল কেশ এৱাৰ্ড এটা দিব পাৰে ভাল সাৰ্টিফিকেট মেডেল দিব পাৰে ঘৰত আহি যেতিয়া দেখাব সাৰ্টিফিকেট এটা মেডেল এটা ইমান ধুনিয়া দেখাব সবৰে নিজৰ মনটো ফুটি লাগি যায় তো ঘৰত তো হুমোৱাৰ লগে লগে এটা সব যাৰ ঘৰত জুনে মানে ডাইটিংটো ৰেডি কৰি দিয়ে যেনেকৈ মা আছে মিসেস আছে তো তেখেতসকল মানে ইমান কষ্ট কৰি ডেইলি ডাইট ফলো দিব লাগে সময়মতে দিয়াৰ পিছত এতিয়া ঘৰত আহি হুমোৱাৰ পিছত ডাইৰেক্ট সুধিব কি পালে আপুনি কি পালে আপুনি যেতিয়া সুধিব পোৱাৰ পিছত যেতিয়া মায়ে সুধিব কি পালা তুমি তাৰ পিছত যদি দেখায় খালি সামান্য এটা মেডেল আৰু সাৰ্টিফিকেট তেতিয়া বহুত কষ্ট পায় না ভাবে ইমান লাখ লাখ টকা মোৰ ল'ৰাটো খৰচ কৰি আছে খোৱাৰ পিছমানে আৰু একোই পোৱা নাই তো মই গুটেই এসোসিয়েশন খিনি ইমানেই অনুৰোধ কৰিছো যে আপোনালোকে জুনে খেল পাতক যতে পাতক ভালকে বডি বিল্ডাৰ খিনি যেন এৱাৰ্ডটো যেন ভাল দিয়ে আৰু কিছুমান খেলটো মই নিজেও পাইছো ধৰক এতিয়া প্ৰাইজ মানি ইমান লিখি দিয়ে যে ইমান প্ৰাইজ মানি থাকিব ইমান প্ৰাইজ মানি থাকিব তাৰপিছত ঘৰত আহি এমবেলাপ খুলি চাওঁ মানে পইচাটো অলপ কম থাকে তো এটো মানে বেয়া কথা কাৰণ যিমানটো আপোনালোকে লিখি দিয়ে তো হিমানখিনিয়ে মানে দিয়াটো উচিত বডি বিল্ডাৰ কাৰণ সক আমি এটা আশা কৰি যাওঁ আমি এটা ক্যালকুলেশন কৰি যাওঁ যে আমি ইমানটো খৰচ কৰিছো তাত গৈ আমি এটো পজিশনটো পালে আমি নেক্সট খেলৰ কাৰণে আমি প্ৰিপেয়াৰ কৰি পাৰিম তো সেই বস্তুটো আপোনালোকে প্লিজ নকৰিব যেটো লিখিব হেতুই দিয়ক আৰু নহলে আগতে মেনশন কৰি দিব যে আমি ইমানখিনি দি আছো
যে ল'ৰাখিনি যোৱাৰ পিছত মানে তাত গৈ আপুনি কম দিছে এই বস্তুটো বেয়া হয় মানে খুব কষ্ট হৈ যায় চলিবলৈ এটা মিডিল ক্লাছ ফেমিলিৰ তো আমি আশা কৰোঁ যেন যোনে খেল পাতক আপোনালোকে ভালকৈ পাতক আপোনালোকৰ এছ'চিয়েশ্যনৰ নাম হওক কাৰণ চাওক আজি তিনিচুকীয়াত যিহেতু খেল পাতিলে খুব ভাল পাতিলে ইহঁতে কেছ এৱাৰ্ড দিছে প্ৰতিটা গ্ৰুপত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তো তেনেকৈ অলপ লাগিলে অলপেই দিয়ক কিন্তু বডি বিল্ডাৰটো সুখী হয়তো না যায় যিহওক কিবা এটা পালোঁ ঘৰত কিবা এটা লৈ যাব পাৰিছোঁ তো নেক্সট মানে মটিভেট হয় আৰু মই নেক্সট খেল ভালকৈ খেলিম আৰু তো আজি দীপুৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব যেন দীপু যেন আৰু ভাল খেল খেলিব পাৰে আগলৈ আৰু আমাৰ অসমৰ নাম যোৰহাটৰ নাম কৰি আহিব পাৰে তো সেইটোৱে আশা কামনা কৰি দীপুক আমি এইটো দীপুৰ ছেকেণ্ড পজিশ্যন চাৰ্টিফিকেট আশীৰ্বাদ কৰিব তাক ৱেলকাম দীপু ধন্যবাদ আৰু আমাৰ দীপু ট্ৰেইনাৰ আমি দুজন আছোঁ মই আৰু মোৰ ভাইটি শুভদীপ বৈদ্য তাক পুৰা ট্ৰেইন কৰি আছে ময়ো ট্ৰেইন কৰি আছোঁ আৰু মোৰ জিমৰ বহুত পুৰণা ষ্টুডেণ্ট ই যেতিয়া ছান হেল্থ ক্লাবত আহে তেতিয়া চিটি বাছ চলে মৰিনিৰ পৰা চিটি বাছত আহে চিটি বাছত যায় বহুত কষ্ট কৰিছে দীপু কিবা কোৱা নাই মই ছাৰক ধন্যবাদ দিব লাগে ছাৰ আমাৰ লগত সদায় লাগি থাকে ছাৰ কিন্তু লাগি থাকে ছাৰে মোক পুৰা গাইডেঞ্চ কৰিছে আৰু মোৰ ছাৰৰ ওপৰত আকৌ পিকুদাও আছে পিকুদাও মোক বহুত ভাল গাইডেঞ্চ কৰিব পিকুদা সদায় কয় এইটো কৰ ছাৰো সদায় কয় মই দুজনক মোৰ তৰফৰ পৰা আন্তঃ শুভেচ্ছা দিছোঁ আৰু মোৰ লগত সহযোগ কৰাৰ কাৰণে মই বহুত ধন্যবাদ দিছোঁ আৰু মই যিমানটো পাৰিম আৰু আগবাঢ়িবলৈ চেষ্টা কৰিম আৰু পিকুদাক মই সুধি থাকোঁ ছাৰক সুধি থাকোঁ তেওঁ ককা ভাইৰ ভিতৰত দুটা ভাল সম্পৰ্ক আমাক ককা ভাইৰ ভিতৰত দুজনে মোক বহুত মৰম কৰে সেইকাৰণে আমি সিহঁতক কৈছোঁ সিহঁতিও বহুত আগবাঢ়ি যাওক মিষ্টাৰ ৱৰ্ল্ডত খেলি আছে পিকুদা পালে মিষ্টাৰ এছিয়াত গ'ল্ড মেডেল পালে ছাৰেও খেলিছে পাইছে পিকুদা মিষ্টাৰ ৱৰ্ল্ড কি মিষ্টাৰ ৱৰ্ল্ডৰ পৰা মিষ্টাৰ আৰু ডাঙৰ খেলক মই এইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ পিকুদা অসমত এটা সুন্দৰ এটা নাম আৰু উজ্জ্বলক অসমে এনেই পিকুদা গোটেই অসমৰ চিনি পায় আৰু পিকুদা আৰু অসমৰ গোটেই প্ৰান্তে পিকুদা ফটো লাগি থাকিব লাগিব আৰু আমাৰ ছাৰৰ ফটো প্ৰান্তে ফটো নালাগে মই এইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা